চাপৰ বহলপুৰত আয়োজন কৰা লোকনৃত্যৰ কৰ্মশালাৰ সফল সমাপ্তি। চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত বহলপুৰ টটপাৰাত অনুষ্ঠিত হৈছিল কোচ ৰাজবংশী লোকনৃত্যৰ কৰ্মশালাৰ। সমাগত অসমৰ বাপুতি শাসন, ৰঙালী বিহুৰ লগতে বিহুৱা উৎসৱ। বিহুৱা উৎসৱত নিজৰ লোকনৃত্যটো প্ৰদৰ্শন কৰিবলৈ এনেদৰে বহলপুৰ টটপাৰাৰ কোচ ৰাজবংশী যুৱতী মহিলাসকলে অংশগ্ৰহণ কৰে কৰ্মশালাত। কোকৰাঝাৰ জিলাৰ দিগন্ত কুমাৰ ৰায় আৰু সাবনা ৰায়ৰ প্ৰশিক্ষণত যুৱতী মহিলাসকলে প্ৰশিক্ষণ লয়। নিজৰ কলাকৃষ্টি বিশ্বৰ দৰবাৰত লৈ যোৱাৰ আশাৰে কোচ ৰাজবংশী লোকসকলে এই পদক্ষেপ লৈছে বুলি জানিবলৈ দিয়ে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। পাঁচদিনীয়া কাৰ্যসূচী হয় আৰু ইয়াত যি কৰ্মশালা আৰম্ভ হৈছে এইটো লোকনৃত্য হয়। বিহু তথা বিচুৱা উপলক্ষে যিটো আয়োজন, এই আয়োজনৰ প্ৰাৰম্ভিক হিচাপে ইয়াতে আমাৰ যিটো কৰ্মশালা আৰম্ভ হৈছে, মই নথৈ আনন্দিত এইকাৰণেই যে আমাৰ যিটো মাটিৰ গান, মাটিৰ নাচ, মাটিৰ মানুহ, ইয়াৰ লগত যি সম্পৰ্কিত কথা কোৱাৰ লগে যেনেকুৱা মানে হিৰাই হিৰাই কিবা এটা অনুভৱ হয়। তো নথৈ আনন্দিত হৈছোঁ। আৰু যিটো এৰেঞ্জমেণ্ট ইমান ধুনীয়াকৈ নাচিছে আৰু যিটো ডেডিকেশ্যন, তেওঁলোকৰ নাচৰ যি ডেডিকেশ্যন, এনেকুৱা লাগি গৈছে বিহু আহিলেই বিচুৱাৰ যিটো গতিত গৈ আছে, তাৰমানে গোটেই মাহ এনেকুৱা লাগি আছে যে আমাৰ বিহুতে পাৰ হৈ যাব। আৰু বিহুৰ যি আনন্দ উল্লাস আজিৰ যি প্ৰগ্ৰাম, সেই প্ৰগ্ৰামতে আমি দেখিবলৈ পাইছোঁ। আৰু মই আমাৰ বহলপুৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা মই এই প্ৰগ্ৰামৰ যি উদ্যোক্তা তেওঁলোকক মই অভিনন্দন জনাইছোঁ, তথা গোটেই নাচনীসকলক সমূহীয়াভাৱে পঞ্চায়তৰ তৰফৰ পৰা মই শুভেচ্ছা জনাইছোঁ। আগন্তুক বিহুত যাতে তেওঁলোকৰ সুস্বাস্থ্য তথা শান্তিময় পৰিৱেশ আমাৰ অঞ্চলত যেন দেখা যায়। মই নিজে পঞ্চায়তৰ সচিব হিচাপে ইয়াতে যি কৰ্মশালা তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈ থাকে এই ফিল্ডখনতেই, মই অনুভৱ কৰিছোঁ ইয়াত কিছুমান বস্তু কমি আছে। সেই বস্তু নমস্কাৰ ল'ব। আগন্তুক ৰঙালী বিহু তথা বিচুৱাৰ শুভেচ্ছা সমূহ অসমবাসীক আমি আমাৰ আজিৰ এই মিডিয়াৰ জৰিয়তে জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি যোৱা 31 তাৰিখৰ পৰা আজি 4 তাৰিখলৈকে মুঠ 5দিনীয়া কাৰ্যসূচীৰে আমি যি কৰ্মশালাৰ আয়োজন কৰিছোঁ, ইয়াত মানুহৰ যি সঁহাৰি, সঁচাকৈ আমি মানে বুজাব নোৱাৰা আমাৰ মানে অনুভৱ হৈছে যে লোক সংস্কৃতিৰ প্ৰতি আজি আমাৰ যিমানখিনি মানুহ আজি আগবাঢ়ি আহিছে, সঁচাকৈ এইটো প্ৰশংসনীয় পদক্ষেপ এটা। গতিকে আমি চেষ্টা কৰিছোঁ যে আমাৰ যি কলাকৃষ্টি, এই কলাকৃষ্টিখিনিক আমি যাতে বিশ্বৰ দৰবাৰত আমি নিজৰ পৰিচয়খিনি দাঙি ধৰিবলৈ সক্ষম হওঁ। আমি এইকাৰণে কৰ্মশালাৰ আয়োজন কৰিছিলোঁ এটা উদ্দেশ্য লৈ, যে যিকোনো বস্তুৰ আচলতে প্ৰণালীবদ্ধভাৱে হ'লেহে দেখাত এটা শুৱনি হয়। আৰু শৃংখলাবদ্ধ বা প্ৰণালীবদ্ধ হিচাপে কৰাৰ কাৰণে আমি যিকোনো প্ৰকাৰে হওক আমি 2জন প্ৰশিক্ষক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ সুদূৰ কোকৰাঝাৰৰ পৰা, দিগন্ত ৰায় আৰু সাবনা বাইদেউ। তেখেতসকলে এই 5দিনীয়া কৰ্মশালাত তেখেতসকলে যিখিনি আমাক আচলতে মানে শিকালে বা আমাৰ নাচনীসকলক, আমাৰ শিল্পীসকলক যিখিনি দি গ'ল, সঁচাকৈ এই চেগতে আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা বহলপুৰ টটপাৰা চিলাৰায় সমাজ কল্যাণ সংঘ তথা বিহু আৰু বিচুৱা সমিতিৰ ফালৰ পৰা যৌথ হিচাপে তেখেতসকলক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰচেষ্টাখিনি, আমাৰ ইয়াৰ ক্ষুদ্ৰ প্ৰয়াসে মাত্ৰ, গতিকে আমি আগলৈ ইয়াতকৈ আৰু ডাঙৰকৈ কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম।